আমি গৈছিলোঁ হাজো ফুৰিবলৈ। হাজোৰ পৰা ঘূৰি যাওঁতে মাইনাহঁতে ক'লে গুৱাহাটী আহিছোঁ যিহেতু ছায়েন্স মিউজিয়ামখনকে চাই যাওঁ। তো সেই ভাবিলোঁ ব'লা ছায়েন্স মিউজিয়ামখনকে আজি চাই লওঁ। তো ইহঁতক লৈ আজি আমি গুৱাহাটীৰ খানাপাৰাত থকা ছায়েন্স মিউজিয়ামত প্ৰৱেশ কৰিলোঁ। জনপ্ৰতি 45 টকাকৈ টিকট কাটিলোঁ। টিকট কাটি আমি গুৱাহাটী খানাপাৰাস্থিত যিখন ছায়েন্স মিউজিয়াম আছে সেই ছায়েন্স মিউজিয়ামত আমি প্ৰৱেশ কৰিলোঁ। তো আজিৰ এই ভিডিঅ'টোত আপোনালোকক এই ছায়েন্স মিউজিয়ামৰ ভিতৰৰখিনি আৰু ছায়েন্স মিউজিয়ামৰ বাহিৰৰ যিটো পৰিৱেশ গোটেইখিনি দেখুৱাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। তো যিসকলে এই ছায়েন্স মিউজিয়াম আহিব বিচাৰে তো তেওঁলোকৰ কাৰণে কওঁ যে গুৱাহাটী খানাপাৰা বাছ ষ্টেণ্ডৰ পৰা বেছি দূৰ নহয়। খোজকাঢ়ি যদি আপুনি আহে পাই যাব। হাৰ্ডলি 1 কিলোমিটাৰমান হ'ব। এই 1 কিলোমিটাৰ এৰিয়াৰ ভিতৰতে এইখন ছায়েন্স মিউজিয়াম। গুৱাহাটী খানাপাৰা যিখন আপোনাৰ খেলপথাৰ আছে তাৰ ওচৰতে লাগি আছে। আৰু এজনৰ প্ৰৱেশ মূল্য আপোনাৰ 45 টকাকৈ লয়। আৰু তাত কিছুমান এক্সট্ৰা কাৰিকুলাম এক্টিভিটি কিছুমান আছে, কিছুমান স্পেচিয়েল শ্ব' হয়। যদি সেইবিলাক চায় তো সেইবিলাকৰ দৰ্শনীয় কাৰণে আপোনাৰ এক্সট্ৰা কিছুমান চাৰ্জ লয়। সেইটো টিকট আপুনি এক্সট্ৰাকৈ কৰিব লাগিব। তো ব'লক আজিৰ এই ভিডিঅ'টোত আপোনালোকক গুৱাহাটী খানাপাৰাত থকা যিখন ছায়েন্স মিউজিয়াম সেই ছায়েন্স মিউজিয়ামৰ ভিতৰৰ পৰিৱেশ আৰু বাহিৰৰ পৰিৱেশটো দেখুৱাম। আশা কৰোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো ভাল পাব, কাৰণ এই ভিডিঅ'টো সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত ভাল, জানিবলগীয়া শিকিবলগীয়া বহুত আছে। আৰু আপুনি আপোনাৰ ল'ৰা ছোৱালীক লৈ ছায়েন্স মিউজিয়াম আহিব পাৰে, কাৰণ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে শিকিবলগীয়া বা জানিবলগীয়া ছায়েন্সৰ প্ৰেক্টিকেল বিষয়ত বহুত বস্তু ইয়াতে আছে। আপোনালোকে আহিলে নিশ্চয় সেইটো উপভোগ কৰিব পাৰিব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। আপোনালোকৰ মতামত নিশ্চয় ভিডিঅ'ত কমেণ্ট কৰি জনাব।
ভিতৰৰ পৰিৱেশটো আমি পৰিদৰ্শন কৰিলোঁ, কৰি মেলি এতিয়া আমি বাহিৰলৈ ওলাই আহিছোঁ। বাহিৰৰ পৰিৱেশটো আৰু বহুত ধুনীয়া, একদম প্ৰাকৃতিক সৌন্দৰ্য ভৰপূৰ। ইয়াতে সৰু ল'ৰা ছোৱালীয়ে খেলিবলৈ এটা পৰিৱেশ দিয়া হৈছে, যাতে সৰু ল'ৰা ছোৱালীয়ে মনোৰঞ্জন কৰিব পাৰে। খুব ধুনীয়া এটা পৰিৱেশ, সেউজীয়া পৰিৱেশ আৰু মুকলি পৰিৱেশ। তো আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে ইয়াতে এটা মনোৰঞ্জনৰ এওঁলোকে ব্যৱস্থা কৰি দিছে। আৰু তাৰ ঠিক ওচৰতে লাগি আছে প্ৰাক ঐতিহাসিক পাৰ্ক, য'ত আপোনাৰ মানে জীৱ জন্তু কেনেকৈ আৱিৰ্ভাৱ হ'ল, আৰম্ভণিৰ পৰা এতিয়ালৈকে কেনেকৈ মানে বিকাশ হ'ল, কি হ'ল, গোটেইখিনি এটা পাৰ্কত এটা দেখুৱাৰ ব্যৱস্থা কৰা হৈছে। তো শিক্ষামূলক হিচাপত এইটো এটা প্ৰাক ঐতিহাসিক পাৰ্ক। তো ইয়াত গ'লে আপুনি বহুত বস্তু আপোনাৰ ল'ৰা ছোৱালীক শিকাব পাৰিব বা দেখুৱাব পাৰিব। জেগাখিনি এইখিনিও চাই বহুতে ভাল লাগে, তাত শিকিবলগীয়াও বহুত আছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। যদি ভাল পাইছে কমেণ্ট কৰি জনাওক।